বান্দৰদেৱাত পাহাৰৰ ৰগামাটিয়ে এফালৰ পৰা পুতি পেলাইছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱসায়ী প্ৰতিষ্ঠান। লখিমপুৰ জিলা অসম অৰুণাচল প্ৰদেশ সীমান্ত বান্দৰদেৱাত অৰুণাচলৰ এটা পাহাৰৰ বিগত 10টা বছৰে অবৈধ খনন চলাই অহাৰ ফলতে বান্দৰদেৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো বছৰৰ 8টা মাহী বোকাময় হৈ থাকে। এজাক বৰষুণ দিলেই পাহাৰৰ ৰগামাটি খহি আহি ৰাষ্ট্ৰীয় ঘাইপথটো বোকাময় কৰি পেলায়। যাতায়াতৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰে পথটো। আনহাতে বান্দৰদেৱাৰ দোকানৰ ভিতৰত বোকা পানী সোমাই নষ্ট কৰি গৈছে এফালৰ পৰা বিগত প্ৰায় 10টা বছৰে। বান্দৰদেৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ পাহাৰটো এজন নিচী সম্প্ৰদায়ৰ ব্যক্তিয়ে অৰুণাচল প্ৰদেশৰ বন বিভাগৰ অনুমতি লৈ বিগত 10টা বছৰে খনন চলাই থকাৰ ফলতেই অসমৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটো বছৰৰ 8টা মাহেই বোকাময় হৈ থাকে। এই ক্ষেত্ৰত অবৈধভাৱে পাহাৰৰ খনন চলাই থকা উক্ত অৰুণাচলীজনৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। অন্যথা এনেদৰে বছৰ বছৰ ধৰি পাহাৰৰ ৰঙামাটি বোকা আহি ৰাষ্ট্ৰীয় ঘাইপথটো বোকাময় হৈ থাকিব। আজি এজাক বৰষুণ দিয়াৰ পৰা আমাৰ ইয়াত বান্দৰদেৱাত বহুতো অসুবিধা হৈছে। গাড়ী ঘোঁৰাও ফচি আছে, বোকা পানী আমাক বহুত অনিষ্ট হৈছে। মাটিটো পাহাৰৰ মাটিৰ পৰা আহিছে, পাহাৰৰ পৰা আহিছে। পাহাৰৰ মাটি খানি JCB যাওঁ তাহ কাটি দিছে। সেই মাটিটো আহি আমাৰ ইয়াৰখিনি যথেষ্ট অসুবিধা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো বহুত অসুবিধা হৈছে আৰু ৰাস্তা য'তে য'তে গাড়ী চাৰি ফচি আছে। এনেকুৱা অসুবিধা আমি ভুগিবলগীয়া হৈছে। বৰষুণ দিলে হয়, বৰষুণ দিলে একদম চিংচিঙীয়া বৰষুণ অলপ দিলেই ইয়াত বোকা হৈ যায়, আঁঠু বোকা হৈ যায়। পাহাৰৰ পৰা বাগৰি আহে। ৰাতিপুৱাৰ পৰা বৰষুণ মানে অকণমান বৰষুণ দিলেই ইয়াত পূৰা বোকা হৈ যায়। বোকা হোৱাৰ পিছত সেই তাতে পৰিলোঁ, সেই পৰি ভৰি চৰি চব কাটিয়ে গ'ল। ভৰি কাটি এতিয়া ৰাতিপুৱা আকৌ ট্ৰেক্টৰটো চলাই থাকোঁতে মই ট্ৰেক্টৰ চলাই থাকোঁতো সেইখিনিত গাড়ীও ফচি গ'ল। ফচি যোৱাৰ পিছত ট্ৰেক্টৰ দি টানি উলিয়াইছোঁ। ইয়াত অলপমান বৰষুণ ৰ'দতো পানী আহি যায়। সেই ওপৰৰ বোকা সেই অৰুণাচলৰ সেইখিনিত পাহাৰ কাটি থাকে যে খহাই থাকে, সেইটো গ'লে দেখা পাব অলপ পূৰা বোকা আহি থাকে। দোকান মানে কেতিয়াবা আগবেলা দোকানে খুলিব নোৱাৰে, চফা কৰিবলৈ সময় লাগি যায়। কেতিয়াবা গোটেই দিনটো বোকা থাকে। এনেকুৱা 2 ঘণ্টা 3 ঘণ্টা আমি কেতিয়াবা দোকান চফা কৰিব লাগে। ৰাস্তাটো বনাই দিলে ভাল হ'ব। এতিয়াতো চবৰে অসুবিধা হৈছে না। এতিয়া এনেকুৱা সময় হৈ যায় মানে সেই বোকাটোৰ কাৰণে গাড়ী দিনটো ফচি থাকে। ইয়াত ফচি থাকিলে বহুত মানুহ অসুবিধা হয়। বৰষুণ মানে অকণ খালি ওপৰত ডাৱৰ কৰিলেই হ'ল। কেতিয়াবা ডাৱৰীয়া দেখি পেলাই অৰুণাচলৰ সেইটো টেংকি বনাই থৈছেতো, ইফালে পাহাৰ চাহাৰ খহাই টেংকি টাইপ পুখুৰী টাইপত বনাই থৈছে। সেই পুখুৰী পানী এৰি দিয়ে, সেইদিনা ৰ'দত পানী আহি গ'ল। এনেকুৱা হয়, বহুত অসুবিধা হৈছে। সেইটো কাৰণে অলপ যদি চবেই কৈ পেলাই বনাই মেলি দিয়ে আৰু এইটো ধ্যানেই নিদিয়ে, কোনো চৰকাৰে ধ্যানেই নিদিয়ে। নাই এইবিলাক নকৰেই মানে। গাড়ী পাৰ্কিং কৰিবলৈ নোৱাৰে। এতিয়া চাওক গোটেই বোকা হৈ গৈছে। ৰাতিপুৱাৰ পৰা ফচি আছিলে গাড়ীকেইটা, ছুপাৰকেইটা এতিয়া সেই ষ্টেণ্ড তাত আছে।
সেই তাৰ গাড়ী ৰখাব নোৱাৰা কাৰণে এতিয়া ইয়াত ৰখাইছে, ইয়াত জাম হৈ আছে ৰাতিপুৱাৰ পৰা। আমাৰ এই ৰাস্তাটো হ'ল অসম অৰুণাচলৰ বাউণ্ডেৰী। আমাৰ নেতাক লাগে জেগা, আমাৰ নেতাক লাগে গাড়ী। এইটো 60 চনত বনোৱা ৰাস্তা। এইটো 60 চনত বনোৱা ৰাস্তা। 60 চনত দলং বনালে, ডিক্ৰং দলং। আজি দলংখনৰ অৱস্থা চাওক। মানুহে ক'ব ল'ৰা ছোৱালী স্কুললৈ কেনেকৈ যাব? ক'ব দুখীয়াৰ কথা। ভাৰ ল'ব কোনে? ভাৰ ল'ব কোনে? খাব কোনে? ক'ব নৰেন্দ্ৰ মোদীৰ কথা। ইলেকশ্যন আহিব, দিল্লীৰ পৰা আনিব, UPৰ পৰা আনিব, বিহাৰৰ পৰা আনিব অসমত ভাষণ দিবলৈ। আজি আমাৰ এই ৰাস্তাটোৰ বিষয় লৈ আপোনালোকে দেখিছে, মোৰ নিচিনা হাজাৰজনে দেখিছে। যিহেতু বিষয় সেয়া অৰুণাচল চক জিলিকি আছে, এয়া অসম চক। গতিকে আজি ৰাস্তাটোৰ বিষয় লৈ কাইলৈ ডিক্ৰং দলং কিবা ঘটনা এটা হ'ব, কোনোবা কওঁতা মানুহ কোনো নাই। এজাক বৰষুণ আপোনাৰ এতিয়া মামুলি, এজাক বৰষুণেই নহয়, ছাগলী লৰ মৰা নাই এইজাক বৰষুণত। পাহাৰ খহি আহিলে। এতিয়া আপুনি এই চাওক, পানী বৈ আহি পেলাই মানুহে ইয়াত থ'বলৈ জেগা নাই। আপোনাৰ বোকা এতিয়া মই জুখি পেলাই দেখুৱাম নেকি? এই ৰাস্তা আপুনি চাওক, এই ৰাস্তা। কথা ক'ব দুখীয়াৰ, খেতিয়কৰ। আজি আপোনাৰ যিসকল মানুহে ঠেঙৰ ওপৰত ঠেং তুলি খাই আছে, সেইসকলে কি পাইছে গম পাইছেনে? কৃষকৰ টকা। আঁচনিৰ কোনো সীমা সংখ্যা নাই, পাইছে কোনে? সেইটো বিশ্লেষণ কৰক। যে মানুহ তেওঁলোকৰ কাৰণে 5 মিনিট সময় যিটো বহুত মূল্যৱান ক'বলৈ গ'লে, কিন্তু এই বস্তুৰ ওপৰত কোনো নাই। মই আগন্তুক চৰকাৰক মই এইটোও জনাব খোজোঁ যে এই বস্তুটো যাতে বস্তুটো হ'ব লাগে, ভাল হ'ব লাগে। ৰাস্তা পদূলি আজি দেখিব পাৰিছে, এই বোকা গোটেইখিনি যদি ধান ৰুই দিয়ে, ইয়াত কি ধান ওলাব? ধান যদি ৰুবলৈ হয় কঠীয়া ইয়াত ওলাব। সেয়া আৰু বান্দৰদোৱা আৰু অসম সীমান্ত সীমা এয়া গোটেইখিনি দেখিছে আপোনালোকে ৰাইজে। গোটেই অলপ বৰষুণ হ'লে গোটেই বোকা হৈ যায় ইয়াত। এইটো গোটেই অৰুণাচল পাহাৰৰ পৰা খহি আহিছে। তাৰপৰা তেওঁলোক মাটি কাটে যে। আগতো এনেকুৱা সমস্যা আগতে এনেকুৱা সমস্যা নাছিলে বাৰু এটা, কিন্তু আজি প্ৰায় 10 বছৰৰ পৰা দেখি আছোঁ এই সমস্যাটো। মাটি খনাৰ কাৰণে হৈছে। মাটি অলপ বৰষুণ দিলে গোটেই বাটটো ব্লক হয়, বা মানুহ বোকাৰ কাৰণে অহা যোৱাও বহুত ডাঙৰ এটা সমস্যা হয়। গাড়ী পাৰ্কিঙৰ কাৰণে এটা সমস্যা হয় বহুত ডাঙৰ। গোটেই একদম আগচি থৈ দিয়ে বাটখিনি। সেয়াই মই জনাব খোজোঁ যে মিডিয়াৰ জৰিয়তে যে এইখিনি বস্তুটো চৰকাৰে যাতে কৰে সোনকালে, চবে ভাল পায় যেন।